সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সফল কৰোৱা হওক। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় এক শৰণ হৰিনাম ধৰ্মৰ জয়। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি হাটত ৯৫তম যি অধিৱেশন ৬, ৭, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব, তাৰ আয়োজন অগ্ৰগতি সম্পৰ্কে আজি খবৰ ল'বলৈ মই নিজেই ইয়াত উপস্থিত হ'লোহি। আৰু অগ্ৰগতি সুন্দৰ, ৰাইজৰ সহযোগিতা ভাল, প্ৰতিখন চাব কমিটিয়ে আন্তৰিকতাৰে কাম কৰি আছে। আৰু আমি যিখিনি মানুহক আতিথ্য কৰিবৰ কাৰণে প্ৰয়োজন আছে সকলো যা যোগাৰ ইতিমধ্যে প্ৰায় হৈছে। আৰু আমি এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপো গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছেই যে আমাৰ মূল ঘৰ আমি আচলতে খেৰ বাঁহেৰে, যিটো আমাৰ পৰম্পৰাগত ৰীতি নীতি মতে আমি কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে বৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ জিলাখনৰ সকলো প্ৰাথমিকেই আহি নিজ হাতে পুৰুষ মহিলাই খেৰ কাটি যেনেধৰণে আন্তৰিকতা প্ৰদৰ্শন কৰিছে, সহযোগিতা আগবঢ়াইছে, আমি আচলতে এখন সুন্দৰ অধিৱেশন, আমিতো সৰ্বাংগ সুন্দৰ অধিৱেশন পাতিবলৈ যেন পাৰিম এই বিশ্বাসটো জন্মিছে। আৰু ইয়াত সকলোৰে সহযোগিতা, গুৰুজনাৰ নামত যিখিনি ধৰ্মীয় সংগঠন আছে সকলোৰে আন্তৰিকতাৰে সহযোগিতা কৰিছে। অকল শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলিয়েই নহয়, আমাৰ সমাজে হওক, বৈদিকেই হওক বা বিভিন্ন এখন ভাগৱতী সমাজ সকলোৱে সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ ১২চৰীয়া ভাওনাত যেনেকৈ গোৰ্খা সম্প্ৰদায়, আমাৰ মিচিং সম্প্ৰদায়, চাহ জনগোষ্ঠী, তাৰপিছত আমাৰ মালৌ সম্প্ৰদায়, যে বিভিন্ন ১৮খন সমাজে অংশগ্ৰহণ কৰিছে। ইয়াত তাতকৈও কম নহয়, আনকি হিন্দু ধৰ্মৰ উপৰিও, আমাৰ বৈষ্ণৱ ধৰ্ম, হিন্দু ধৰ্মৰ উপৰিও সনাতন ধৰ্মৰ লগত আমাৰ খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম সকলোৱে ইয়াত সহযোগিতা কৰে। সকলোৱে আন্তৰিকতাৰে এই অধিৱেশনখন সফল কৰিবৰ কাৰণে আমাৰ তেজপুৰ জিলা সমিতিৰ লগতে জামুগুৰিয়া ৰাইজে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আৰু দল মত নিৰ্বিশেষে এটা আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। আমাৰ বিশ্বাস আমি এইবাৰ এই যে ৬, ৭, ৮ ফেব্ৰুৱাৰীত যিখন অধিৱেশন অনুষ্ঠিত হ'ব, এইখন সৰ্বাংগ সুন্দৰ এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আমি অনুষ্ঠিত কৰিব পাৰিম। আৰু গুৰুজনাৰ আদৰ্শক আমি শক্তিশালীভাৱে প্ৰতিষ্ঠিত কৰি আমি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অসমীয়া জাতিক আমি শক্তিশালী কৰি আগুৱাই লৈ যাব পাৰিম, এই বিশ্বাসৰে আমি সকলোৱে কাম কৰি আছো। আৰু সহযোগিতাৰ কাৰণে মই সকলো ৰাইজলৈ ধন্যবাদ জনাইছো। আৰু সেই দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো ৰাইজক আতিথ্য কৰিব পৰাকৈ আমি সকলোৰে সহযোগিতা কামনা কৰিম।